জানি আচৰিত হ'ব যে এপাহ ফুলে আপোনাৰ জীৱনটোক সম্পূৰ্ণৰূপে সলাই দিব পাৰে, যাক আমি পজিটিভ চেঞ্জ বুলি কওঁ। যদি আপুনি কিবা বাধাৰ সন্মুখীন হৈছে, কিবা কাম কৰিও যদি আপুনি সুফল লাভ কৰা নাই, আপোনাৰ জীৱনলৈ যদি হতাশা আহিছে, এতিয়াৰে পৰা চিন্তাৰ কোনো কাৰণ নাই, কাৰণ এপাহ ফুলে আপোনাৰ জীৱনৰ আপোনাৰ ভাগ্য উদয় কৰিব। কিদৰে এই কথা সম্ভৱ হয়তো আপোনাৰ মনলৈ আহিছে। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিব আমাৰ তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱে। আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। ফুল আমাৰ সকলোৰে প্ৰিয়, কম বেছি পৰিমাণে আমি সকলোৱে ফুল ভাল পাওঁ, কিন্তু কথাটো হ'ল যে আপুনি যিষাৰ কথা আজি মোক ক'লে, সঁচাকৈ মই নিজেও জানি অলপ আচৰিত হৈছোঁ বা ভালো লাগিছে যে এটা যোগাত্মক পৰিৱৰ্তন আহিব। কিদৰে সম্ভৱ? আমাৰ বাস্তুত বা ঘৰত কেইটামান গছ ৰাখিলে যেনেকৈ আমাৰ পজিটিভ হয়, কিছুমান ক্ষেত্ৰত চাব মানি প্লেণ্ট মানুহৰ ঘৰত ৰাখি আজিকালি বহুত এনেকুৱা বহুতো গছ আছে। আৰু আমাৰ যিটো আজি গছ লৈ আলোচনা কৰিছোঁ অপৰাজিতা ফুল। অপৰাজিতা ফুল আমাৰ মানে বৈদিক শাস্ত্ৰ অনুযায়ী এটা খুব ডাঙৰ গুৰুত্বপূৰ্ণ এটা, অপৰাজিতা খালি ফুল নহয়, অপৰাজিতা গাছের যে শিপাটো আছে, মূলটো আছে, এটাতে বহুত আমার আয়ুর্বেদিক ওষুধ হয়ে আছে আর আয়ুর্বেদিক ক্ষেত্রে হয়ে আছে। তো অপরাজিতা ফুল দিয়ে আপনার ক'ত রাখিলে ভাল ফল পাব, ঘৰত কোন ঠাই রাখিলে ভাল পাব, কোন দেবতা পূজা করলে ভাল পাব, আর কেতিয়া যদি নিয়ম নিষ্ঠা যদি পূজা করে তেনেহলে আপনার শনি, রাহু, কেতু আমার 9টা যে প্ল্যানেট আছে তার আপনার পজিটিভ রেজাল্ট অবশ্যই পাব। তো অপরাজিতা ফুল হলো আমার দুই ধরনের হয়ে থাকে, একটা বগা আর একটা নীলা। নীলাটো হল সবচেয়ে হল আমার শাস্ত্র অনুযায়ী যেটো হয়ে আছে, যদি আপনার ভাল যা রাখিব পারে তেনেহলে আপনার পারিবারিক আয় উন্নতি বাড়িব, শারীরিক সুস্থ, মানসিক অশান্তির পৰা আপনি পজিটিভ এনার্জিটো পাব। কিন্তু তো আপনার শনির মেন প্রিয় হল আপনার নীল অপরাজিতা। তো নীলটা বগা বগা দুটা হয়। নীলা অপরাজিতা যদি আপনার শনি দেবতা খুব প্রিয় হয় আর শনি দেবতা যদি অর্পণ করিব পারে তেনেহলে খুব ভাল পায়। তার লগতে হল খালি শনি নহয়, শনি, শিব আর হল বিষ্ণু দেবতা, এই 3টা দেবতা হল আপনার নীলা অপরাজিত আছে, এটা খুব সন্তুষ্ট হয়। যদি আপনি ভালকে পূজা পাঠ বা অর্পণ করিব পারে দেন আপনার লাইফৰ নেগেটিভ পৰা আপুনি পজিটিভ এনার্জি পাব। তো এর লগতে সব আপনার বাস্তুত ক'ত আপনার এই গছ রাখিলে ভাল হব, আর এনেকা নহয় কিছুমান রাখিলেও নহয়। তো অপরাজিতা গছ হলে যদি আপনার যেনেকা আমার তুলসী গাছ যেনেকা একটা গুরুত্বপূর্ণ আমার হিন্দু সমাজে ঘর থাকে, আর যেনেকা তুলসী গাছ যেনেকা আমার একটা গুরুত্বপূর্ণ, আর অপরাজিতা গাছ সেম একটা গুরুত্বপূর্ণ। তো আপনার ঘরের পূর্ব অথবা উত্তর কোণ, উত্তর কোণ তাতে পূর্ব লগাব পারে অথবা উত্তর দিকে লগাব পারে। যদি আপনার এইখিনি টাবত রাখিলেও হল, কারণ আজিকালি মানুহ বহুত যত আপনার যদি ঘৰত আজিকালি ফ্ল্যাট থাকিলে ক'ত আপনার ল্যান্ডত রাখাব, তো আপনাকে টপত রাখি বা কিবা রাখি আপনার উত্তর দিক রাখিব পারে অথবা পূর্ব দিক রাখিব পারে, অথবা আপনার ঈশান কোণ হলো আমার ভগবানের স্থান, তাতে যদি আপনার নীল অপরাজিতা গছ লগাব পারে, তাতে যদি আপনি নিয়ম নিষ্ঠায় পূজা পাঠ করিব পারে, প্রথমত আপনার সংসারে সুখ শান্তি আহিব, জীবনের ডেভেলপমেন্টও আহিব, আর শারীরিক মানসিক পৰা আপনি অনেকটা তারপর ওভারকাম করিব পারিব। তার লগত হল আপনার এই স্থান রাখিলে যদি ফুল পূজা করব পারে নিজের আহিব, আর বাস্তু যদি পজিটিভ এনার্জিটো বহুত আহি থাকে। তো আপনার যদি কোনোবা উত্তর পূর্ব রাখিব নোৱাৰে কোনো কাৰণবশত, তাহলে আর একটা রাখিব পারে ঘরে যদি মেন এন্ট্রান্স, যেটা ঘর মেন সোমাই আছো রাইট ফালে যদি আপনার দরজার মেন দরজার আপনার যদি রাইট ফালে যদি আপনি টাবত যদি আপনার অপরাজিতা গছ লগাব পারে, তাতে যদি আপনি নিয়ম নিষ্ঠা পূজা ধূপ চাকি দেখাব পারে, তাহলে আপনার শনি দেবতা ভাল হব, রাহু ভাল হব, বিষ্ণু দেবতা সন্তুষ্ট বা লগতে শিব সন্তুষ্ট হব। যদি এনেকা যদি কন্টিনিউ কৰিব পাৰে তাহলে আপনার বাস্তুৰ পজিটিভ যেটো এনার্জি আহিব। কিছুমান ক্ষেত্ৰত এনেকা চাব মানুষ সব কিছু আছে, টকা পয়সা সব, কিন্তু সুখ শান্তি নাই। কিছুমান ঘরে এনেকা মই পাইছো, বহুত ক্লায়েন্ট কয় মই যেতিয়া ঘৰত সোমাও তেতিয়া কিবা এটা নেগেটিভ ফিল হয়, নেগেটিভ এনার্জি হয়, প্রত্যেকটা মেম্বার একটা নেগেটিভ এনার্জি, এটা মানে কি অশান্তি সেটা হয়ে থাকে। তো এইবিলাক হল মিলে আপনার এইবিলাক করে খুব ভাল ফল পাব। তো ইয়ার বহুত জায়গা আছে, আর এটা আছে দক্ষিণ পশ্চিম কোণ, মানে বেলেগ বেলেগ দিশত বেলেগ বেলেগ ধৰণে আপোনাৰ ক'ত পজিটিভ হ'ব, ক'ত আপোনাৰ প্রত্যেকটা মেম্বার, এইটো হল আপনার বাস্তু ক্ষেত্র হয়ে আছে। যদি হয় আপনার এনেকা যদি হয় ঘরের যে মেন মালিক তার ইনকাম সোর্স কমিয়ে আছে, তো আপনার দক্ষিণ অথবা পশ্চিম বাধা বিলাক আহি আছে, তো দক্ষিণ অথবা পশ্চিম ফালে দক্ষিণ পশ্চিম রাখিব পারে। কিন্তু দক্ষিণ পশ্চিম যেটো হল আপনার নদীত কোণ,
তাতে হলো রাহু কেতু স্থান রাহু প্রত্যেকটা মানুষ একটা গুরুত্বপূর্ণ রাহু হলো মানুষ সাডেনলি মানুষের প্রবলেম আহি যায় সদায় মনে রাখবা রাহু যদি বেয়া হয় মানুষ কেতিয়া ধনী হব নোৱাৰে কিবা কিবি বাধা আহি থাকিব তো ৰাহু শুক্ৰ দুটা এনেকুৱা প্লেনেট ৰাহু যদি কাল যে বেয়া থাকে আপুনি যিমানেই কষ্ট কৰক তাৰ ফলটো কেতিয়া নাপায় ৰাহু হ'ল আপোনাৰ সাডেনলি ডেভেলপমেন্ট কৰাব মানে ভিকাৰীৰ পৰা ৰজা কোনে কৰায় ৰাহু কৰায় আৰু ৰজাৰ পৰা যদি ভিকাৰী কোনাব ৰাহু কৰাব কেনে ৰাহু হ'ল আপোনাৰ যেনেকা মানুহৰ আপোনাৰ দিব এনেকা মানুহ ল'ব পাৰে তো দক্ষিণ পশ্চিম যে কোন হ'ল এটা ৰাহু কেতু স্থান তো রাহু যদি আপনি পজিটিভ এনার্জি বা আপনার ওয়ার্কিং প্লেসত ডেভেলপমেন্ট করব পারে অথবা আপনার তেতিয়া কি কব আপনার মানসিক শারীরিক যদি আপনি ডেভেলপ করব পারে দক্ষিণ পশ্চিম কোণ যদি আপনি নীল অপরাজিতা গছ লগাব পারে অথবা আপনার যদি আপনি বেলকনি রাখিব পারে অথবা রখাই যদি পূজা পাঠ নর্মাল পূজা পানি দিব আর ধূপ চাকি দেখাব তাহলে আপনার ঘরে যে মেইন পার্সন মেইন যে মানুষ মুরব্বী আছে মেইন পার্সন তা ওয়ার্কিং প্লেসত বহুত ডেভেলপ গভর্নমেন্ট সার্ভিস করক অথবা প্রাইভেট সেক্টর করক অথবা বিজনেস করক বাধাবিলাক ডেভেলপমেন্ট ওভারকাম কৰিব পাৰিব তো এনেকা আমাৰ যদি বাস্তুত যদি এনেকা সৰু সৰু টিপস আছে এই দিম আজি যে দিয়া আছে এটা দি লয় কাৰণ আমি জানো যে একেবাৰে কম খৰচতে যদি কোনোবাই সমাধান দিয়ে আপোনাৰ কথা প্ৰায় সকলোৱে কয় যে আপুনি যদি আপোনাৰ বাৰবাৰ বাধা হৈ আছে আপুনি 21 দিন এইটো বস্তু নিয়মটো কৰিব প্ৰথমতে তামৰ ঘট ল'ব তামৰ ঘট এটা ল'ব তাতে পানী ল'ব ঠিক আছে তামৰ ঘৰত পানী ল'ব অলপ মই পেকেটটো দেখাইছো আপুনি অকমান এইটো ঢালি দিব অকমান সিন্দুৰ ঢালি দিব পানীৰ লগত আৰু হালধি মানে হালধি মিলাই অকমান চাউল ল'ব ফ্ৰেছ চাউল অলপ পানীৰ লগত ঢালি দিব আৰু 3 পিস অথবা 1 পিস হালধীয়া ফুল দিব পাৰে অথবা ৰঙা ফুল দিব পাৰে পানী দি সূৰ্যমুখী কৰি সূৰ্যক দেৱতা অৰ্পণ কৰিব ওং ৰিং সূৰ্যায় এই বস্তু এনেকা অৰ্পণ কৰিব ওং ৰিং সূৰ্যায় এনেকা যদি আপনি 21 বার জপ করো আর 21 দিন যদি কন্টিনিউ এই মন্ত্র জপ করিব পারে সূর্য যদি আপনার যদি আপনার লাইফত যদি ভালো সূর্য হল খ্যাতি নাম যশ ডেভেলপ কোনো করা সূর্য করায় যদি সূর্য যদি আপনার ভালো হয় দেন আপনার মানে কর্মস্থল আর ডেভেলপমেন্টও বাড়িব আসলে যে পাতিবলগীয়া বহু কথা আছে কারণ জীৱনলৈ প্ৰায় কম বেছি পৰিমাণে সকলোৰে বাধা আহে সমস্যা আহে কিদৰে সমাধান পাম কিন্তু এটা ফোন কল আছে আমি আগতে লৈ লৈছো হয় আপুনি ক'ৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাওক হয় মই বঙাইগাঁৱৰ পৰা ক'লো ডেট অফ বাৰ্থ 1992 হয় হয় 3 এপ্ৰিল কিমান 3 এপ্ৰিল 3 এপ্ৰিল 1992 আৰু সময়টো হৈছে দিনৰ 2 বজাত জন্মস্থান ক'ত বঙাইগাঁও বঙাইগাঁও মই 8 তাৰিখ গৈ আছো তাতে মন্দিৰ আছে জানে নে মোৰ বঙাইগাঁও কোনখিনিত আছে এইটো মায়াপুৰী চিনেমা হলে কাষতে নৱগ্ৰহ বা কালসৰ্প মন্দিৰ ক'লে মানুহ চিনি পায় তো এইটো হল আপোনাৰ হৰস্কোপ ৰাশি অনুযায়ী যেটো ওলাইছে আপোনাৰ সিংহ লগ্ন মীন ৰাশি আৰু শুক্ৰ চন্দ্ৰ ৰবি বুধ একলগত বহি আছে তো আপোনাৰ হল শনি 37 চলি আছে আপোনাৰ 2.5 বছৰ ইয়াত 2.5 বছৰ ইয়াত আৰু 2.5 বছৰ শনি কুম্ভত বহি আছে মিনত সোমাব 30 মাৰ্চ 2025 সোমাব শনি যেতিয়া মূৰত সোমাব তেতিয়া শুক্ৰ চন্দ্র রবি বুধ কানেকশনে কিন্তু আপনার ওয়ার্কিং প্লেস মানে আপনার 1992 অলমোস্ট আপনার 31 প্লাস চলি আছে 32 বছর চলি আছে বাট কর্মস্থানে কিন্তু আপনার বহুত প্রবলেম হয়ে আছে কর্মস্থানে আপনি বহুত হার্ড ওয়ার্ক করে তার ফলটো ফিডব্যাকটো আজিলৈকেও পোৱা নাই হেল্ল' লাইনটো কাটি গৈছে নহ'লে তো শনি সাথে চলাকালি কামিং 5 ইয়ার্স অকমান বেয়া থাকিব ওয়ার্কিং প্লেসত প্রবলেম থাকিব আপনি কষ্ট অনুযায়ী ফলটো কেতিয়া নাপায় প্রথমত শনি সাহায্যে রেমেডি করক যাক আপনার পছন্দ হয় শনি সাহায্যে রেমেডি নকৰিলে ডেভেলপমেন্ট পাবলৈ আপনি বহুত হার্ড ওয়ার্ক করে শনি হল আপনার ন্যায় দেবতা যিমান কর্ম কৰিব তার ফলটো পাব কিন্তু শনি সাহায্যে চলাকালি রবি শনি চন্দ্র কানেকশন বিশ্বযোগ হয়ে আছে বীজযোগ কারণে কিন্তু আপনার লাইফত কেরিয়ারে প্রবলেম হ'ব পাৰে আমি আলোচনা আগবঢ়াই নিম কিন্তু ইয়াৰ পূৰ্বে বহুজনে যেহেতুকে আপোনাক সাক্ষাৎ কৰিব বিচাৰে সমস্যাৰ সমাধান বিচাৰে গতিকে এইখিনিতে আমি দৰ্শকক জনাই থব বিচাৰিছো যে প্ৰতি মাহৰ 1 2 3 4 5 7 12 17 18 19 20 28 29 30 গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ পিলিংকাটাৰ শিৱ মন্দিৰ আছে শিৱ মন্দিৰৰ বিপৰীতে কিছু আগবাঢ়ি গলে আছে কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ যিকোনো সমস্যা সন্দৰ্ভত সমাধান লাভ
কৰিব পাৰে সাক্ষাৎ কৰিব পাৰে 6 তাৰিখে যোৰহাটলৈ যায় 80 ৰোড তৰাজানৰ বিঅচি কাষতে আছে লগতে তেখেত 9 তাৰিখে বঙাইগাঁৱলৈ যায় ইতিমধ্যে কৈছে বঙাইগাঁৱত কালসৰ্প মন্দিৰ আছে মাংগলিক মন্দিৰ আছে বঙাইগাঁও 8 তাৰিখ যাম এইটো 8 তাৰিখে যাব দেশৰ ভিতৰতে প্ৰথম মন্দিৰ যেনেকৈ মাংগলিক মন্দিৰ কালসৰ্প মন্দিৰ আছে দেশৰ ভিতৰত দ্বিতীয় কিন্তু আমাৰ ৰাজ্যৰ ভিতৰত প্ৰথম মন্দিৰ 10 তাৰিখে কুকুৰাঝাৰলৈ যায় ৰূপশ্ৰী জুৱেলাৰ্ছ বিবেকানন্দ পথ ৰেল গেটৰ একেবাৰে কাষতে আছে 11 তাৰিখে পাঠশালাত পাল জুৱেলাৰ্ছ পিএনবিৰ কাষত অঞ্চলী ৰোডত আছে আৰু পাল জুৱেলাৰ্ছতে চেম্বাৰ আছে পাঠশালাত 21 তাৰিখে তিনিচুকীয়া টি ডে জুৱেলাৰ্ছত যেহেতুকে আছে তেখেতৰ চেম্বাৰ 22 তাৰিখে যাব প্ৰণিতা টি ডে জুৱেলাৰ্ছ প্ৰকাশ বজাৰ ফাৰ্ষ্ট ফ্লৰত আছে প্ৰকাশ বজাৰ ফাৰ্ষ্ট ফ্লৰত আছে তেখেত 22 তাৰিখে যাব প্ৰণিতা জুৱেলাৰ্ছলৈ জুনাই লিংক ৰোডলৈ যাব তেখেত 23 তাৰিখে ডিব্ৰুগড় অৰ্নামেণ্ট পেলেচ সোণাৰুপট্টি নিউ মাৰ্কেটতে আছে আৰু ইয়াতে অৰ্নামেণ্ট পেলেচত ডিব্ৰুগড় চেম্বাৰ আছে 24 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ চাৰ্কিট হাউছৰ বিপৰীতে আছে 25 তাৰিখে উত্তৰ লখিমপুৰ আদিত্য জেমছেন জুৱেলাৰ্ছ গাৰ্লছ হাইস্কুলৰ বিপৰীতে আছে 26 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ এখন আছে এনবি ৰোডত আছে তাৰকনাথ জুৱেলাৰ্ছ 27 তাৰিখে নগাঁৱৰ শৈবৰগাঁও বিনাপানী নাট্য মন্দিৰৰ কাষতে আছে লীলা জুৱেলাৰ্ছ ইয়াতে চেম্বাৰ আছে লগতে এটা নাম্বাৰ দিছো নাম্বাৰটো হৈছে 8486238219 যিকোনো সমস্যা সন্দৰ্ভত পোনপটীয়াকৈ হোৱাটছআপৰ জৰিয়তে মেছেজ কৰিব পাৰিব সমাধান দিব তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱে আমি যদি আলোচনা হতে এটা হোৱাটছআপ এটা মেছেজ কৰিছে মেছেজটো লৈ লম কাৰণ 23 অক্টোবৰ 1982 জন্ম ৰাতিপুৱা 5:55 জন্ম হল আপোনাৰ বঙাইগাঁৱত জন্ম লগ্ন হল আপোনাৰ তুলা লগ্ন মিনৰাশি ক্ষেত্ৰত আকৌ কৈছে শনি শাস্তি চলি আছে মানে শনি 30 মাৰ্চত শনি মূৰত আহিব তো মিনৰাশিৰ জাতক অকমান কেয়াৰফুল থাকিব লাগিব কাৰণ চন্দ্ৰ লগত যেতিয়া শনি কানেকশ্যন হয় অভাৰ থিংকিং আহিব কৰ্মক্ষেত্ৰত আপোনাৰ আননেসেসাৰি প্ৰবলেম আৰু বাধাবিলাক আহিব কিন্তু হৰস্কোপত মেইন যেটো আছে ৰাহু আপোনাৰ দশম স্থান পজিটিভ ৰাহু বহি আছে ৰাহু যদি পজিটিভ হয় যেতিয়া 18 মে যেতিয়া ৰাহু আপোনাৰ হৰস্কোপ পঞ্চমত হোৱাব তেতিয়া কিন্তু আপোনাৰ আনএক্সপেক্টেড আপোনাৰ কৰ্মস্থানত আপোনাৰ পজিটিভ ৰিজাল্ট পাব আৰু আপোনাৰ ইনকাম সোৰ্স বাঢ়িব হৰস্কোপটো বেয়া না খুব ভাল হৰস্কোপ খালি শনি সাৰাশতি ৰেমেডি কৰি পালে দেন সাকসেসফুল আসলে আপোনাৰ অনুষ্ঠান বুলি ক'লে যথেষ্ট ফোন কল আহে কিন্তু সকলোবোৰ লোৱা সম্ভৱ নহয় এটা আমি লৈ লৈছো আপুনি ক'ৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনা নমস্কাৰ মই ডিব্ৰুগড়ৰ পৰা ক'লো আৰু মোৰ ডেট অফ বাৰ্থ 1996 হয় কব 1 জানুৱাৰী 1 জানুৱাৰী হয় 1995 1996 টাইমটো ক'ব সময়টো হৈছে দিনৰ 3:30 বজা জন্মস্থান তাতে ডিব্ৰুগড় হয় ডিব্ৰুগড় 22 তাৰিখ গৈ 23 তাৰিখ যাম এইটো মাহত সোণাৰুপট্টি নিউ মাৰ্কেট হয় অৰ্নামেণ্ট প্লেছত যাম 23 তাৰিখ 23 ডিচেম্বৰ তো আপোনাৰ হৰস্কোপত লগ্ন হল মিথুন লগ্ন মেঘ ৰাশি আৰু আংশিক কালসৰ্প যোগ চাব আপোনাৰ হৰস্কোপত আংশিক কালসৰ্প যোগ আছে চন্দ্ৰ দুফালে নেগেটিভ প্লেনেট বহি আছে চন্দ্ৰ দুফালে বহি আছে কেতু আৰু ৰাহু কেতু কয় এইটো আপোনাৰ কেমোদম যোগ মানে চন্দ্ৰ মানে হল আপোনাৰ মাইন্ড আৰু মন দুটা নেগেটিভ প্লেনেট মানে ইমবেলেন্স হৈ আছে আপোনাৰ প্ৰথমতে ডিপ্ৰেছন অভাৰ থিংকিং আর এইবিলাক বহুত কর্মস্থানে আহিব আর শনি সাহসী চলাকালি আপনার 30 মার্চ 2025 পৰা শনি সাহসীতে আরম্ভ হব 2.5 বছর ইয়াত আর 2.5 বছর 7.5 ইয়ার থাকিব প্রথমে এইবিলাক রেমেডি করক তাৰপিছত সাকসেসফুল পাব আপোনাক ধন্যবাদ জনাইছো আমি যেহেতু এটা বৰ বিশেষ কথা পাতি আছো জীৱনলৈ ভাগ্য এপাহ ফুলে কেনেকৈ পৰিৱৰ্তন কৰিব অপৰাজিত ফুল খালি ফুল নহয় কেন আমাৰ অপৰাজিত হিন্দু বা আমাৰ বৈদিক শাস্ত্ৰ হিচাপে আয়ুৰ্বেদিক হিচাপে মানে অপৰাজিত ফুল নৰ্মাল ফুল নহয় তো এটো আজিৰ ফুল নহয় যে বজারে কিনা ফুল এটো হল আপনার বহুত আমার শাস্ত্র অনুযায়ী বহুত মানে শাস্ত্ৰত যথেষ্ট গুৰুত্ব আছে আপোনাৰ শিৱপুৰাণ তাতে আপোনাৰ এটো গুৰুত্বপূৰ্ণ এটা মাহাত্ম্য দিছে আৰু আমাৰ শিৱ যেটো আমি যেটো পূজা কৰো বা আপোনাৰ শিৱৰাত্ৰি হ'ব এটো ফুলটো প্ৰয়োজন আছে আৰু যেতিয়া আপোনাৰ দুৰ্গা মা যেটো দুৰ্গা পূজা হয় তেতিয়া আমাৰ নীলকণ্ঠ প্ৰয়োজন তো আপোনাৰ অপৰাজিতা প্ৰয়োজন তাৰপিছত হল আপোনাৰ অপৰাজিতা ফুল লাগিব শনি পূজা কৰিলে অপৰাজিতা ফুল লাগিব তো অপৰাজিতা ফুল আমাৰ হিন্দু শাস্ত্ৰ হিচাপে এটা গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে তো আৰু এটা টিপস দি আছো যদি কোনো মানুহৰ আননেসেসাৰি লোন বহুত হৈ থাকে ধাৰ বেছি আৰু সেভিংস নহয় কিছুমান খালি সেভিংস নহয় টকা ইনকাম কৰে খালি পার্স খালি হৈ যায় মানে ইনকাম কৰে ওলাই যায় তো আননেসেসাৰি উল্টা পাল্টা খৰচ হৈ থাকে এটা পৰে এটা প্ৰবলেম বহুত ক্লাইণ্ট আহি থাকে সেভিংস কৰিব নোৱাৰে তো মঙ্গলবাৰ দিনা নীল অপৰাজিতা ফুল দি আপুনি হনুমান পূজা কৰিব
হনুমান পূজা কৰিব হনুমান মঙ্গলবাৰ হনুমানৰ দিন হনুমান অপৰাজিতা ফুল কাৰণে অপৰাজিতা হ'ল শনি আৰু মংগল এটা হনুমান এটা ডাঙৰ কানেকশ্যন এটা আছে তো এই ফুল দি পূজা কৰাৰ পিছত যদি আপোনাৰ মন্দিৰে কৰক অথবা আপোনাৰ ঘৰতো কৰিব পাৰে পূজা কৰাৰ পিছত আপোনাৰ যদি আবেলি বা যদি মন্দিৰ যদি কৰি আছে মন্দিৰ যিটো ব্ৰাহ্মণে ক'ব এটা ফুল তাৰ পৰা আনি আপোনাক মানে নীলা কাপোৰ দি বান্ধি আপোনাৰ কেশ বাক্স ৰাখিব পাৰে অথবা আপোনাৰ পাৰ্চত ৰাখিব পাৰে তেনেহ'লে আপোনাৰ যে আননেচেচাৰি উল্টা পাল্টা খৰচটো হৈ আছে বা ছেভিংছ নহয় তাৰ পৰা বহুত ওভাৰকাম বহুত পজিটিভ এনাৰ্জিটো পাব নেগেটিভ ইম্পেক্টৰ পৰা আপোনাৰ পজিটিভ ইম্পেক্ট কথা পাতি যাম যেটোকে এপাহ ফুলৰ কথা পাতিম লগতে বিভিন্ন সমস্যাৰ সমাধানো লম কাৰণ এপাহ ফুলৰ কথা আমি পাতিছো যি আপোনাৰ মোৰ জীৱনলৈ পজিটিভ চেঞ্জেছ আনিব পাৰে কিন্তু কেনেকৈ এই গোটেই বিষয়বোৰ আলোচনা কৰিম কিন্তু এখিনতে সময় হৈছে সমু বাণিজ্যিক বিৰতি $10 টকা আৰু কিহৰ কেচাপ আৰু হালধিৰ মাত্ৰ $10 টকা নতুন এৰিয়েল পাৰফেক্ট ওয়াশ হালধিৰ দৰে জেদি দাগ গুছাই কেৱল $10 টকাতে शान से बढ़े चलो ये है ट्रम्प शूज का राज Lightweight, comfortable school shoes. शान से चले चलो प्यार की राह में चलना इश्क की चाह प्यार की राह में चलना Because men will be men. Seagram's Imperial Blue packaged drinking water. মই দুটাক সকলো প্ৰকাৰ পসিবিলিটিৰ বাবে হাজু কৰিব বিচাৰো আৰু ইয়াত মোৰ লগত আছে নানগ্ৰো য'ত আছে প্ৰবায়োটিক্স ব্ৰেইন ডেভেলপমেণ্টৰ বাবে DHA মাসলছৰ বাবে ৱে প্ৰটিন আৰু এসেনশিয়েল নিউট্ৰিয়েন্টছ যি গ্ৰোথ আৰু ইমিউন সিস্টেম ফাংচনক বঢ়ায় আৰু এতিয়া নানগ্ৰো প্ৰতিটো পেকৰ হৈতে পাক এখন ট্ৰেভেল ষ্টিকাৰ বুক বিনা মূল্যে নেসলে নানগ্ৰো বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান ভাগ্য দৰ্শন আমি আমন্ত্ৰণ জনাই আনিছো তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰী দেৱক যিখিনি কথা আমি পাতি আছো কোন যদি বিষয়টোলৈ ঘূৰি যাওঁ তো এই সৰু টিপছ যেটো আলোচনা অপৰাজিতা ফুল নহয় আমি মইটো 4th জেনাৰেশন চলি আছে আপুনি প্ৰায় 19 বছৰ 20 বছৰ আপোনাৰ অভিজ্ঞতা হয় আৰু প্ৰথম কৈছো মই এষ্ট্ৰলজি কৰি আছো এনেকা নহয় যে খালি ষ্টন মই বিক্ৰী মই এটা কথা আপোনাক এখিনতে কম মই নিজে কম আসলে মই কোৱা কথা নহয় বহুজনে আপোনাৰ বিষয়ে কয় এটা আপুনিও ক'লে ষ্টন বুলি কিন্তু আপুনি যি সমাধান দিয়ে বহুতে কয় যে তেখেতসকলৰ লাভ হৈছে আপুনি যিখিনি দিয়ে সমস্যাৰ সমাধান হৈছে আৰু লগতে কোনোদিন একেবাৰে টকা যদি এক্সপেন্সিভ বুলি আমি কওঁ সেই কথাটো কেতিয়াও নহয় পাথৰ বা কিবা ষ্টন বিলিভ নকৰো কম পাথৰৰ ওপৰত মই পাথৰ আজিলৈকে পিন্ধা নাই আৰু কোনো ক্লায়েন্টৰ মই নিদো তো ষ্টন যদি পিন্ধা যদি আপোনাৰ ক্ষমতা থাকে টকা পইচা 40-50 ইনভেস্ট কৰিব পাৰে তেলে মততে আহিব নালাগে এই টকা দি আপুনি বিজনেস কৰক লাভ হ'ব আপোনাৰ মান্থলি কিবা এটা পাইব আৰু মোটা তাতে দিলে কি হ'ব কাম নহলে আপোনাৰ উল্টা তো ষ্টন ভ্যালুলেস ষ্টন কোনো কাম নাই প্ৰথমত এই সৰুৰা টিপস নিয়ম নিষ্ঠা কৰক আপোনাৰ লাইফত বহুত ডেভেলপমেন্ট আহিব আৰু সৰুৰা পূজা বহুত আছে মোৰ যেটা ইউটিউব চেনেল আছে মোৰ এটা পেজ আছে তাতে যদি আপুনি জয় যে তাতে সৰুৰা টিপস যদি ফলো কৰিব পাৰে তাৰপৰা আপুনি বহুত উপকাৰ পাব যেতিয়া আপুনি সমাধান দিয়ে আমি এটা কথা লক্ষ্য কৰো আপোনাক আমি প্ৰায় মাতো আমাৰ আলোচনাৰ মাজলৈ যেটা আপুনি বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান দিছে সদায় এটা কথা মন কৰো যে আপুনি বেলেগ বেলেগ সামগ্ৰী লয় অলপ হলেও আপুনি বেলেগ বেলেগ আলে আজিও যেনেকৈ তামুল আনিছে বা অকমান কিবা সমাধান হৈছে আজি সমাধান দিম দুটা দিম একলগতে এটা হল আপোনাৰ হল ৰাহুল আলোচনা ৰাহু হল মানুহ সাডেনলি যেটো প্ৰবলেম হৈ থাকে ৰাহু মানুহ ডেভেলপ কৰিব নোৱাৰে আপুনি যিমান ইনকাম কৰে সেভিংস নহয় ৰাহু সাডেনলি মানুহ লাইফত প্ৰবলেম হয় তো এই টিপসটো হল আপোনাৰ রাহু কোট থাকে রাহু হল যত আপনার লেত্রা বা বিষয় থাকিব তাতে আয় প্রথম রাহু স্থান হল আপনার টয়লেট সেকেন্ড টাইম হল আপনার পুরানা জুতা জামা কাপড় পুরানা যিমান বস্তু থাকে মানে জুতা মানুহে নিপিনলে যিলা ঘর রাখি দে তাতে রাহু আহি থাকে তা পুরানা কাপড় আছে কিছুমান ক্ষেত্রে বাথরুমত আপনার 2-3 দিন কাপড় একলগে জমা করে কাপড় ধুই থাকে তো এইবিলাক হল রাহু রাহু যদি বেয়া হয় লেত্ৰা তো যদি এনেকা সমস্যা যদি আপোনাৰ ঘৰত আছে কিছুমান টাইম নেমিলে ৰাতিপুৱা ওলাই যায় ডিউটি থাকে ওলাব 2-3 দিন কৰি ওয়াশিং আলোটা হয় কিছু ওয়াশিং মেচিন মানুহ কাপোৰ ৰাখি দিয়ে তো এই এটা টিপস দিম এটো আপোনাৰ সপ্তাহত
শনিবাৰ কৰিব অথবা মঙ্গলবাৰ কৰিব প্ৰথমে এটা মাটিৰ এনেকৈ এটা চাকি ল'ব মাটিৰ এনেকৈ আপোনাৰ যিকোনো আপোনাৰ দোকানত পাব মাটিৰ এনেকৈ এটা চাকি টাইপ ল'ব তাতে আপোনাৰ হ'ল অলপ ফিটকাৰি দিব আৰু হ'ল 1 পিচ ফিটকাৰি আর 1 পিস কর্পূর দিব আর 1 পিস এলাচি দিব আর 1 পিস আপনি লং দিব এই গুটি বস্তু একত্রিত করে আর একটা তেজপাত দিব এই গুটি বস্তু আপনার বাথরুমত এই গুটি বস্তুটো বাথরুমর বেসিনের সামত এটু জ্বলাই দিব যেতে ধোয়াটো পুরি ছাই হয়ে গেল বাথরুমের বেসিন পেলা দি আপনি ট্যাপটো খুলি দিব তাতে পেলাব যদি এনেকা যদি কন্টিনিউ করে আপনার যদি মাহত সপ্তাহে এটা করব তাহলে রাহু পজিটিভ রাহু যদি পজিটিভ হয় আপনার হেলথর পর আরম্ভ করে মানসিক পর জীবনের ডেভেলপমেন্টও বহুত আহি থাকিব কিন্তু আমি কথা পাতিম কিন্তু যথেষ্ট ফোন কল আহি আছে এটা দুটাকৈ আমি লৈছো হয় আপুনি কোৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জানা মই নগাঁৱৰ পৰা ক'লো আর মোর জন্মর সময় হচ্ছে 2002 সন হয় 3 এপ্রিল 2002 সন হয় টাইম কব টাইম হচ্ছে রাতি 9 বজাত হয় জন্মস্থান ক'ত নগাঁও মই 27 হবৰগাঁও গৈ আছো বিনাপানী নাট্য মন্দিৰ কাষতে লীলা জুৱেলাৰ্ছ তাতে কিমান বজাত লগ পাম বাৰু ৰাতিপুৱা 10টা পৰা 3টা লৈকে মই থাকো হয় প্ৰথমত তোমাৰ হৰস্কোপৰ যেটো মেইন প্ৰবলেম হৈ আছে লগ্ন কেতু বৃশ্চিক লগ্ন বৃশ্চিক অকমান এলা ভাব লেজিনেছ ভাব বহুত আছে কৰি আছো কৰিম আজি ন কালি কিন্তু তাৰ কাৰণে তোমাৰ এডুকেশ্যনৰ ক্ষেত্ৰত 21 চলি আছে এডুকেশ্যন ক্ষেত্ৰত অকমান ইমবেলেন্স আৰু অকমান নেগেটিভ ইম্পেক্ট লৈ আহি আছে সেকেন্ড টাইম হল লগ্ন 7 আও যে শনি ৰাহু বহি আছে 7 আও যে শনি ৰাহু কানেকশন থাকিলে স্থিৰ ৰাশিত ফ্ৰেন্ড সাৰ্কেল বন্ধুবিলাক অকমান কিন্তু বেছি হ'ব তো এই ফ্রেন্ড সার্কেল হোক বা অথবা এলা ভাব কারণে কিন্তু নিজের কেরিয়ারটো বরবাদ হয়ে আছে প্রথমত এই দুটা রেমেডি তোমার করিব লাগিব তাহলে তুমি ভাল ফল পাবা হরস্কোপ বেয়া নহয় কারণ পঞ্চম রবি বুধ বুধায়িত্ব যোগ আছে তোমার ভিতর কোয়ালিটি আছে ট্যালেন্ট আছে বাট তুমি সব মিসইউজ কৰি আছা এগুলা রেমেডি করা যদি পসিবল হয় যদি তুমি মোক ট্রাস্ট করা তেনহলে তুমি 27 মনগা গৈ আছো 27 তাৰিখ আহিব পাৰে ধন্যবাদ জানাইছো আপোনাক আৰু এখিতে পুনৰ এবাৰ আমি বিচাৰিছো যে প্ৰতি মাহৰ 1 2 3 4 5 7 12 17 18 19 20 28 29 30 31 গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিৰ পিলিংকাটাৰ দৰ শিৱ মন্দিৰ আছে শিৱ মন্দিৰৰ বিপৰীতে কিছু আগবাঢ়ি গলে আছে তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ 5 তাৰিখে ক্ষমা কৰিব 6 তাৰিখে থেকে যোৰহাটলৈ যায় এটি ৰোড তোৰাজান বিঅচিৰ কাষতে চেম্বাৰ আছে দোকান নাম আপোনাৰ সুঞ্জনী জুৱেলাৰ্ছ 8 তাৰিখে বঙাইগাঁৱলৈ যায় আমি ইতিমধ্যে কৈছো কালসৰ্প মন্দিৰ আছে মাঙ্গলিক মন্দিৰ আছে 10 তাৰিখে কুকুৰাঝাৰ ৰূপশ্ৰী জুৱেলাৰ্ছ ৰেলগেটৰ একেবাৰে কাষতে থকা বিবেকানন্দ পথতে আছে 11 তাৰিখে পাঠশালা পাল জুৱেলাৰ্ছ বিএনবিৰ কাষত আছে অঞ্চলী ৰোডত আছে পাল জুৱেলাৰ্ছ 21 তাৰিখে তিনিচুকীয়া টিডে জুৱেলাৰ্ছ প্ৰকাশ বজাৰতে আছে টিডে জুৱেলাৰ্ছ 23 তাৰিখে ডিব্ৰুগড়লৈ যায় তাৰ আগতে 22 তাৰিখটো কৈ লৈছো চিলা পথাৰলৈ যায় 22 তাৰিখে প্ৰণেতা জুৱেলাৰ্ছ জুনাই লিংক ৰোডত আছে 23 তাৰিখে ডিব্ৰুগড় অৰ্নামেণ্ট পেলেচ সোণাৰপট্টিত আছে নিউ মাৰ্কেটতে আছে এই অৰ্নামেণ্ট পেলেচ 24 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ চাৰ্কিট হাউছৰ বিপৰীতে আছে 25 তাৰিখে উত্তৰ লখিমপুৰ আদিত্য জেমছেন জুৱেলাৰ্ছ গাৰ্লছ হাইস্কুলৰ বিপৰীতে আছে 26 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ এনবি ৰোডত আছে 27 তাৰিখে নগাঁৱৰ শৈবৰগাঁও লীলা জুৱেলাৰ্ছ বিনাপানী নাট্য মন্দিৰ একেবাৰে কাষতে আছে লগতে এটা হোৱাটছআপ নম্বৰ দিছো 8486238219 যিকোনো সমস্যাৰ বাবে হোৱাটছআপৰ জৰিয়তে আপুনি মেছেজ কৰিব পাৰে সমাধান দিব তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱে আমি পুনৰ যদি আলোচনা এটা কৈছো মই যেটো তেজপুৰ হল তাৰকনাথ জুৱেলাৰ্ছ এনবি ৰোড আছে ভিজিপুটৰ লগতে অথবা ৰাধেশ্যামৰ মিঠাই দোকান অপজিটত তাৰকনাথ জুৱেলাৰ্ছে মই 26 তাৰিখ বহু হ্যাঁ তো যেটো আমি অপৰাজিতা ফুলৰ অবজাৰ্ভ কৰিছো আৰু এটা সব যদি কোনো মানুহ বাৰবাৰ মানে কষ্ট কৰি আছে বা একই বিজনেসে বহুত টকা ইনভেস্ট কৰি আছে বাৰবাৰ আপোনাৰ টকাটো লস হৈ আছে কষ্ট কৰা আমাৰ ফল পোৱা তো কিছুমান ফল নেপায় খালি টকা লস হৈ আছে মূলধন গুচি গৈ আছে আৰু বিজনেসৰ ক্ষেত্ৰত যিমান পৰিশ্ৰম কৰিছে তাৰ ফিডবেক আজিলৈকে পোৱা নাই তো এই ক্ষেত্ৰত কৰিব পাৰে প্ৰত্যেক সোমবাৰ ৰাতিপুৱা আপোনাৰ শিৱ পূজা কৰিব শিৱ পূজা কৰি আপোনাৰ 5 পিস অপৰাজিতা ফুল যদি শিৱক যদি আপোনাৰ অৰ্পণ কৰিব পাৰে লগতে ওম নমো শিৱায় ওম এই মন্ত্ৰটো 108 বাৰ জপ যদি কৰিব পাৰে তাহলে আপোনাৰ এই বাধাবিলাক পৰা ওভাৰকাম কৰিব পাৰিব
তাৰ লগত যদি আপুনি শিৱ পূজা কৰিব নোৱাৰে কেতিয়া তেৰা কাম কৰিব সোমবাৰ কৰি 5টা অপৰাজিতা ফুল লব কিন্তু বগাটো নহয় নীলাটো লাগিব নীলা লাগিব তো নীলা অপৰাজিতা ফুল লৈ আপোনাৰ নদীত যদি এইটো অৰ্পণ কৰিব পাৰে এই অৰ্পণ কৰাৰ লগে চাব আপোনাৰ লাইফত মোটামুটি আপোনাৰ কন্টিনিউ যদি একমাহ যদি কৰিব পাৰে না নেক্সট মাহৰ পৰা চাব আপোনাৰ লাইফত আপোনাৰ ডেভেলপমেন্ট বাঢ়িব দূৰ অৱস্থাৰ পৰা ভাল অৱস্থা আহিব লাইফত উন্নতি ফল পাব কিন্তু এটা সমাধান যদি আমি সমাধান মই দি আছো তো যেনে লোন ৰিলেটেড মই কৈ আছো যে বাৰ মানুহ টকা কিছুমান টকা দিছে ধাৰ দিছে টকাৰ পোৱা নাই তো এই টিপছটো যদি কৰিব পাৰে মই বহুত ক্লায়েণ্ট দিছো বহুত আগতে মই দিছিলো কিন্তু বহুত উপকাৰ পাইছে টকা পাইছে মোক প্ৰথমতে এটা এনেকা নাবি শংকৰ বুলি হয় নাবি শংকৰ আমাৰ এনেকা 5 পিস ল'ব তাতে যাক যোনে টকা লৈছে তাৰ নামটো আপোনাৰ কলা স্কেচ পেন দিয়ে নাম লিখিলে এনেকা 5 পিস ল'ব মই দুটা দেখাই আছো এটা কলা কাপোৰ ল'ব কলা কাপোৰত এনেকা 5 পিস ৰাখিব আৰু এক মুঠি মই প্লাষ্টিক নহয় আপুনি এক মুঠি চাল ল'ব এটো আপুনি দিব দিয়াৰ পিছত আপুনি সোমবাৰ দিন এটা শিৱ যেনেকা মই কলো আপোনাৰ অপৰাজিতা নীল অপৰাজিতা ফুল দি পূজা কৰিব যোনে লৈছে শিৱ প্ৰাৰ্থনা কৰিব আৰাধনা কৰিব যেনে টকা ঘূৰাই দিয়ে এই বস্তু লৈ ৰাতিপুৱা পূজা কৰিছে গধূলি এইটো বস্তু আপোনাৰ পানীত দি দিব পানীত দিয়াৰ লগতে যাৰ নামত কৰিছে তাৰ নামটো উদ্দেশ্য কৰি পানীত দিব এনেকা যদি কৰিব পাৰে 3টা কন্টিনিউ কৰিলে হি মানুহজনী আপোনাৰ যোগাযোগ কৰিব লাগিব কিছু মানুহ আছে ফোন ৰিসিভ নকৰে টকা দিয়াৰ হাত দিয়াৰ পিছত হি ঘূৰাই নাপায় আৰু কিছুমানে ঘূৰাই পাওঁতে বহুত দূৰৰ কথা সম্পৰ্ক বেয়া হৈ যায় বা ফোন ৰিসিভ নকৰে এইবিলাক কৰিলে সম্পৰ্কটো বাঢ়িব টকা পইচাৰ এটা চান্স পাব হয় লগতে হয় অপৰাজিতাৰ কথা পাতিলো একেবাৰে সময় নাই এটা অপৰাজিতা টিপছ দিছো এটো চাকৰি ইন্টাৰভিউ বা এক্সাম জি দিয়া আছে তো অথবা বিজনেস বেয়া হৈ আছে বা অথবা এটা কাম কৰিব শনিবাৰৰ দিন মানে আপোনাৰ অপৰাজিতা গাছৰ এটা মূল মানে হিপাৰ ল'ব হিপাৰ লৈ আপোনাৰ নীলা কাপোৰ বান্ধি আপোনাৰ লগত যদি লৈ যাব ইন্টাৰভিউত ভাল হ'ব আৰু এক্সামত ভাল হ'ব আৰু যদি বিজনেস বাৰবাৰ বেয়া গৈ আছে বা নজৰ লাগি আছে নীলা সূতাটি বান্ধি আপোনাৰ দোকানত মেইন এন্ট্ৰেন্স অথবা ঘৰত ৰাখিব তেনেহলে আপোনাৰ অপৰাজিতা ফুলৰ গুণটো অৱশ্যই ভাল পাব ধন্যবাদ জনাইছো আসলতে বহু কথা আলোচনা কৰিবলগীয়া আছিল কিন্তু সময় তাকৰ হৈছে যদি ব্যস্ততাৰ মাজত আপুনি আমাক সময় দিছে আজি অনুষ্ঠানৰ পৰা মই মৃদুস্মিতা ভূঞাই বিদায় লৈছো ধন্যবাদ